গুড মৰ্ণিং ফ্ৰেণ্ডছ। বিশেষ কথা এটাৰ বাবে আকৌ ভিডিঅ' এটালৈকে আহিলোঁ। এই ৰাতিপুৱাই আহিছোঁ। এইটো কাৰণতে আহিছোঁ যে কৃষকসকলৰ কাৰণে এটা বিশেষ খবৰ আছে। বিশেষ খবৰটো এইটোৱেই যে কৃষকসকলৰ এতিয়া একদম পথাৰত খুব ৰোৱনী দাৱনীৰ একদম সাংঘাতিক এটা অৱস্থা চলি আছে। খুবেই ব্যস্ত আৰু পথাৰত ইতিমধ্যে বহুতেই ধান লগাই দিছে। যিবিলাক অকণ বাম মাটি আছিল, পানীৰ ধুনীয়া সুবিধা আছে, লগাই দিছে। আৰু কিছুমান ঠাইত কি হৈছে, পানীটো দ আছিলে, সেইকাৰণে লগাব পৰা নাই। ইতিমধ্যে কঠীয়াবিলাক তৈয়াৰ হৈ আছে। এতিয়া মেইন কথাটো লৈ আহোঁ যে যিবিলাক মানুহৰ 20ৰ পৰা 22 দিনলৈকে হৈ গৈছে, 25 দিনলৈকে হৈ গৈছে, অৰ্থাৎ যিবিলাক মানুহৰ 22ৰ পৰা 25 দিনলৈকে ইতিমধ্যে কঠীয়া হৈ গ'ল, তেওঁলোকে প্ৰথমবাৰ টপ ড্ৰেছিং কৰিব লাগিব। তাক সাৰ প্ৰয়োগ কৰিব নোৱাৰে, তেতিয়াহ'লে কি হ'ব, সি দুৰ্বল হ'ব। দুৰ্বল হ'লে আপোনাৰ প্ৰডাকশ্যন কমি যাব। সেইকাৰণে 22ৰ পৰা আপুনি 25 দিনৰ ভিতৰত টপ ড্ৰেছিং কৰিব লাগে। টপ ড্ৰেছিংটো কেনেকৈ কৰিব? 1:10, অৰ্থাৎ 1 কেজি ইউৰিয়াৰ লগত আপুনি যিহেতু 1 বিঘা মাটিত 3 কেজি ইউৰিয়া দিব লাগিব, গতিকে 1:10, অৰ্থাৎ 1 কেজি ইউৰিয়াৰ লগত আপুনি 10 কেজিকৈ গোবৰ তাত মিক্স কৰিব লাগিব। এতিয়া কি গোবৰ মিক্স কৰিব, কেনেকৈ কৰিব? যে 1 কেজি ইউৰিয়া 10 কেজি, অৰ্থাৎ আপুনি বিঘাত 3 কেজিকৈ ইউৰিয়া লাগিব। ধৰি ল'ব 3 কেজিকৈ ইউৰিয়া লাগিলে আপোনাক 30 কেজি লাগিব গোবৰ, 1:10, হয় নহয়? এতিয়া 30 কেজি গোবৰৰ লগত এতিয়া কি গোবৰ দিব? কেঁচা গোবৰ দিব নোৱাৰিব, বৰ ভিজি থকা গোবৰ দিব নোৱাৰিব, শুকান গোবৰ দিব নোৱাৰিব। এতিয়া যিবোৰ পচন সাৰ আছিল, এই পচন সাৰটো যিটো মানে শুকাই মানে এটা ড্ৰাই ছিষ্টেম হৈ গৈছে ন, খুব ধুনীয়া, বা যদি অলপ লিকটীয়া হৈ থাকে, সেই বস্তুখিনি অকণমান শুকাই ল'ব। পাৰিলে আমি চাউল চলা চালনীৰে ধুনীয়াকৈ ধান চলা চালনীৰে অকণমান চালি ল'ব পাৰিলে ভাল। এতিয়া যদি আপুনি সেইখিনি কৰি লয়, 30 কেজি গোবৰ ল'ব, 3 কেজি ইউৰিয়া ল'ব। 3 কেজি ইউৰিয়াটো কি কৰিব? 30 কেজি গোবৰৰ লগত মিক্স কৰি খুব সুন্দৰকৈ আমাৰ কলপাত হওক বা কচুপাত হওক, এই জাতীয় মানে পাতত থৈ আপুনি খুব সুন্দৰকৈ তাক গাপ দি থৈ দিয়ক। কেইঘণ্টা? 24 ঘণ্টা গাপ দি থৈ দিয়ক। দিলে কি হ'ব, আপোনাৰ যিহেতু নাইট্ৰজেনত, অৰ্থাৎ ইউৰিয়াত 46% নাইট্ৰজেন থাকে, এই 46%ৰ যদি আপোনাৰ আকৌ ডাইৰেক্ট ছটিয়াই দিয়ে, তেতিয়াহ'লে গছৰ পাত তাততো পৰিবই, সেইটো ক্ষতি হ'ব পাৰেই। দ্বিতীয় কথাটো হ'ল কি, যে আপোনাৰ 46%ৰ পৰা উৰি যাব ওপৰলৈকে, তললৈকে গুচি যাব। এই ধৰণৰ বিভিন্ন কাৰণত আপোনাৰ 46%টো গৈ এই 25% মানহে থাকি যাব। গতিকে আপোনাৰ নাইট্ৰজেনৰ পৰিমাণটো তাত কমি যাব। যিহেতু নাইট্ৰজেনৰ পৰিমাণটো আপোনাৰ কমি যাব, সাৰৰ মানে উৎপাদনটো আপোনাৰ কমি যাব। আপুনি কিন্তু টাইমতেই আপুনি ইউৰিয়া ব্যৱহাৰ কৰিছে, বা আগত আপুনি মানে যিটো ফাৰ্ষ্ট টাইমত যিটো আমি ৰোৱাৰ আগতে ইউৰিয়া ব্যৱহাৰ কৰিছোঁ বা সাৰ ব্যৱহাৰ কৰিছোঁ, এইবিলাক আপুনি কৰিলেই, কিন্তু আপুনি টপ ড্ৰেছিংটোতো সমানে ইউৰিয়া ব্যৱহাৰ কৰিলে, 3 কেজিকৈয়ে কৰিলে, কিন্তু আপোনাৰ প্ৰডাকশ্যন ভাল নহ'ল। তাৰ কাৰণটো কি জানে? এই যে আপুনি গোবৰৰ লগত তাক যিটো মিক্সিং কৰি 24 ঘণ্টা গাপ দি থোৱা নাই, 24 ঘণ্টাৰ পিছত যেতিয়া তাক আপুনি পথাৰত সিঁচি দিব, পথাৰত সিঁচি দিয়াৰ লগে লগে, অৰ্থাৎ ইউৰিয়াত থকা নাইট্ৰজেনৰ যিটো পৰিমাণ আছিল, তাৰ বহুত পৰিমাণ এই গোবৰে টানি ল'ব। অৰ্থাৎ গোবৰৰ লগত যেতিয়া মিক্স হৈ যাব, আপুনি গোবৰে আৰু ইউৰিয়াটো মিক্স হৈ যোৱাৰ পিছত যেতিয়া পথাৰত সিঁচি দিব, তাৰ ৰিজাল্টটো খুব ভাল পাব। সেইকাৰণে মই কৈছোঁ যে টপ ড্ৰেছিংটো কৰিবৰ কাৰণে আপুনি যত্ন কৰিব লাগিব। সুধা যে ইউৰিয়াখিনি কিনি আনিলোঁ, আনি পেলাই লগে লগে আপুনি টপ ড্ৰেছিং ডাইৰেক্ট পথাৰত গৈ সিঁচি দিলে, এনেকুৱা নকৰিব। কৰিলে আপোনাৰ লোকচান হ'ব। আচ্ছা, এতিয়া হ'ল এইটো গ'ল 20ৰ পৰা 22 দিনৰ ভিতৰত আপুনি কৰিলে। কিছুমানৰ যদি 25 দিন হৈছে, তথাপিতো কৰিব পাৰিব, অলপ লেট হ'ব, কিন্তু যিমান পাৰে সোনকালে আপুনি কৰিব। এতিয়া 40ৰ পৰা 45 দিনৰ ভিতৰত এদিন কৰিব টপ ড্ৰেছিংটো, এই 3 কেজি ইউৰিয়াৰ লগত আকৌ 1:10, অৰ্থাৎ এই যে মই গোবৰটো ক'লোঁ, একেবাৰে লিকতা গোবৰটো নিদিব। এইটো কাৰণতে আপুনি লিকতা গোবৰটো দিলে ছটিয়াবলৈ দিগদাৰি হ'ব, এনেকৈ গোট খাই ধৰিব। আৰু যিটো গোবৰৰ লগত আপুনি এনেকৈ হাতৰ মুঠিত এনেকৈ সিঁচি দিব ধুনীয়াকৈ, সেই গোবৰটো চাই ল'ব, বুজি পাব আপোনালোকে, বস্তুটো চুই চালে। ইমানেই আছিলে। মোৰ কথাটো হ'ল এইটোৱেই যে আপোনালোকৰ মানে যদি ফচলটো ভাল হয়, তেতিয়া আমাৰ সকলোৰে ভাল লাগিব। আমাৰ অসমৰ কৃষকসকলক আগবঢ়াই নিবলৈ চৰকাৰৰ ফালৰ পৰা যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰি আছে, কিন্তু কৃষকসকল যদি খুব সযত্নে আগবাঢ়ি নাযায়, তেতিয়া চৰকাৰেও বহুত চেষ্টা কৰিলেও এই ক্ষেত্ৰত বহুত আগবাঢ়িব নোৱাৰিব। কাৰণটো হ'ল কি, যে মেইন ফেক্টটোৱে হ'ল আপোনালোক, যিসকল আমাৰ কৃষিৰ লগত জড়িত হৈ আছে তেখেতসকল। গতিকে নিজৰ খেতিটোক ভালে ৰাখিবৰ কাৰণে সদায় যত্নপৰ হওক, নিজৰ খেতিটোক আগবঢ়াই নিবলৈ যত্নপৰ হওক, তেতিয়া নিজৰ দেশখন ভাল হ'ব, নিজৰ সমাজখন ভাল হ'ব, নিজৰ অৰ্থনীতি ভাল হ'ব, সামাজিক বাতাবৰণ ভাল হ'ব, সকলোবিলাক দিশ ভাল হ'ব। তাকে কামনা কৰি, যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কমেণ্ট নিশ্চয় কৰিব। আৰু ফলোৱাৰ হৈ গৈছে, আৰু ফ্ৰেণ্ড ৰিকুৱেষ্ট যিহেতু 5,000তকৈ অধিক হৈ গ'ল, গতিকে মই ফ্ৰেণ্ড ৰিকুৱেষ্টটো একচেপ্ট কৰিব পৰা নাই। কাইণ্ডলি আপোনালোকে পেজটো ফ'ল' কৰিব।
যিসকলে মানে পেজটো ফ'ল' কৰিলে মোৰ অলপ সুবিধা হ'ব আৰু আগবাঢ়ি যাবলৈ অলপ সাহস পাম, তাকে কামনা কৰিছোঁ। আশা ৰাখিছোঁ সকলোৱে গৰমৰ মাজত কষ্ট কৰি হ'লেও কুশলে মংগলে থাকিব, সাৱধানে থাকিব। ধন্যবাদ, নমস্কাৰ।